নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম গংগাৰ পানী সদায় কিয় পৰিষ্কাৰ আৰু পবিত্ৰ। ঠিক আছে, হয়, গংগা নদীৰ কথাই কৈছোঁ। আজি কথা পাতিম গংগা নদীৰ পানীত এনেকুৱা কি গুণ আছে যিটো পৃথিৱীৰ অন্য নদীসমূহত নাই। ঠিক আছে, গংগা নদীৰ পানীত এনেকুৱা এটা গুণ আছে যি গুণ পৃথিৱীৰ অন্য নদীসমূহত নাই। সেই গুণৰ বিষয়েও আজিৰ এই ভিডিঅ'টোত কম বন্ধুসকল। তো সমস্তখিনি কথা জানি থাকিবলৈ মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু শেষত যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া দেৰি নকৰোঁ, এতিয়া আমি কথা পাতোঁ গংগাৰ পানী কিয় অতি পবিত্ৰ। বন্ধুসকল, হিন্দু ধৰ্ম অনুসৰি গংগাক অতি পবিত্ৰ নদী বুলি জনা যায়। মান্যতা আছে যে পাপী মনুষ্যই গংগাত গা ধুলে পাপ ক্ষয় হয়। প্ৰত্যেক হিন্দুই নিজৰ ঘৰত অলপ হ'লেও গংগাজল ৰাখে। মান্যতা আছে যে গংগা পৃথিৱীৰ একমাত্ৰ নদী যাৰ পানী কেতিয়াও অপবিত্ৰ আৰু লেতেৰা নহয়। বেদ, উপনিষদ আৰু বিভিন্ন হিন্দু ধৰ্মীয় শাস্ত্ৰত গংগাৰ এই মহানতাৰ কথা উল্লেখ আছে। আৰু এই পৌৰাণিক যি কথা যে গংগাৰ পানী সদায় পবিত্ৰ আৰু পৰিষ্কাৰ হৈ থাকে, এই কথাক এতিয়া বন্ধুসকল ছায়েন্সেও অৰ্থাৎ বিজ্ঞানেও মানি ল'বলৈ আৰম্ভ কৰিছে। তো ভিডিঅ'ৰ শেষত বন্ধুসকল সেইটোও ক'ম যে বিজ্ঞানৰ অনুসৰি বৈজ্ঞানিকৰ মতে গংগাৰ পানী কিয় লেতেৰা নহয়। ঠিক আছে বন্ধুসকল, এটা কথা আমি সকলোৱে জানি থোৱা প্ৰয়োজন যে প্ৰতি বছৰে গংগা স্নান আৰু গংগা পূজনৰ সময়ত গংগাতে মলমূত্ৰ বিসৰ্জন কৰে তাত যিসকল দৰ্শনাৰ্থী বা যিসকল মানুহ তাত যায়। ঠিক আছে, আৰু সেইসকলে তাতেই ভোজন কৰে, অৰ্থাৎ বৃহৎ আকাৰৰ মেলা স্বৰূপৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সকলো মানুহ তাতেই থাকে, সকলোৱে তাতেই থাকি গংগা পূজন কৰে আৰু সকলো কৰ্ম নদীৰ পাৰতেই কৰে। আৰু তাৰপিছত সেইবিলাক যিবিলাক বস্তু তাতে আৱৰ্জনা, সেই আৱৰ্জনাবিলাকো গংগাতে বিসৰ্জন দিয়ে, অৰ্থাৎ গংগাতে পেলাই দি তাৰ পৰা প্ৰস্থান কৰে। সেইবিলাক আৰু পিছত কেতিয়া চাফা কৰিব লাগে বুলি তেওঁলোকে নাভাবে। ঠিক আছে, নিতৌ এনেকৈ এই গংগা পূজনৰ নামত টনৰ হিচাপত, যিটো আপোনাৰ টন, কিলোগ্ৰাম, মেট্ৰিক টন, এই টনৰ হিচাপত আপোনাৰ মালা, ফুল, চাকি, বন্তি আদি গংগাত প্ৰবাহিত কৰা হয় নিতৌ, সেইটো ডেইলি। ঠিক আছে, যিটো পৃথিৱীৰ অন্য নদীসমূহৰ তুলনাতকৈ বহুত কম বহুত বেছি আৱৰ্জনা গংগাত পেলোৱা হয়, আৰু অন্য নদীসমূহত বহুত কম আৱৰ্জনা থাকে। তথাপি অন্য নদীসমূহৰ পানী কি হয়, লেতেৰা হয়। ঠিক আছে, সেইবিলাক পানী খোৱাৰ অনুপযুক্ত, বা সেইবিলাক পানীৰ পৰা এটা চেণ্ট, এটা গোন্ধ পায় বেছিদিন যদি পুৰণা হৈ যায়। ঠিক আছে, কিন্তু ধৰ্মীয় আস্থাৰ বাবে গংগাত আৰু কি কৰা হয়, মৃতকৰ পিণ্ড, অস্থি ইত্যাদিৰ লগতে মাজে মাজে মৃতদেহ উটুৱাই দিয়া হয়। এইবিলাক হ'ল আমাৰ মানুহৰ ধাৰ্মিক আস্থাৰ বিনিময়ত মানুহে এইবিলাক কৰে। শাস্ত্ৰত লিখা আছে গংগাত পিণ্ডদান কৰিলে পৰপুৰুষৰ উদ্ধাৰ হয়, পিতৃৰ মুক্তি হয় আদি নানান ধৰণৰ কথা। সেইকাৰণে এইবিলাক গংগা নদীত কৰা নিয়ম আছে, যিটো আমাৰ ইতিপূৰ্বৰ পৰা কৰি অহা হৈছে। এনেদৰে যদি হিচাপ কৰে এটা এভাৰেজ, তেতিয়াহ'লে গংগাত এটা ৰিচাৰ্চ অনুসৰি 2,90,00,000 লিটাৰ আৱৰ্জনা এক দিনত বিলীন হয় গংগা নদীৰ পানীত। ঠিক আছে, তথাপিও সমগ্ৰ দেশতে গংগাজল বিক্ৰী হয় আৰু মানুহে সেইবোৰ কিনি নিজৰ ঘৰৰ পূজা ঘৰত ৰাখে, আৰু সেই পানীখিনি কেতিয়াও গোন্ধ নোলায়। ঠিক আছে, আপোনালোকে পূজা ঘৰত যিখিনি গংগাজল ৰাখিছে যদি পবিত্ৰ আৰু যদি অৰিজিনেল পিয়'ৰ গংগাজল হয়, তেতিয়াহ'লে কি হয়, আপোনালোকৰ সেই গংগাজলখিনি কেতিয়াও গোন্ধ নোলায়। লাগিলে আপোনাৰ ঘৰত যদি গংগাজল আছে, আপোনালোকে প্ৰমাণৰ কাৰণে তাক গোন্ধ লৈ চাব পাৰে। ঠিক আছে, লাগিলে আপুনি সেইটো যিমান বছৰে থৈ নিদিয়ক আপোনাৰ ঘৰত, তথাপি তাৰ পৰা কেতিয়াও গোন্ধ নোলায়। ইয়াৰ কাৰণ বৈজ্ঞানিকভাৱে কওঁ বন্ধুসকল, ইয়াৰ কাৰণ হ'ল গংগাৰ পানীত বেক্টেৰিঅফেজ নামৰ এক জীৱাণু থাকে, যিয়ে গংগাজলত থকা বিভিন্ন সৰু সৰু কীট পতংগৰ লগতে মানুহৰ শৰীৰক সংক্ৰমিত কৰিব পৰা বেক্টেৰিয়াসমূহো ধ্বংস কৰি দিয়ে। অৰ্থাৎ গংগাৰ পানীত যিবিলাক জীৱাণু বিষাণুৰ সৃষ্টি হয়, সেইবিলাকে বেক্টেৰিঅফেজ নামৰ যি জীৱাণু গংগাৰ পানীত আছে, সেই জীৱাণুৱে এই বেক্টেৰিয়াবিলাকক ধ্বংস কৰি দিয়ে। ঠিক আছে, আৰু ফলত গংগা পানী সদায় পবিত্ৰ আৰু পৰিষ্কাৰ হৈ থাকে। তো আজি ক'লোঁ বন্ধুসকল যে গংগাৰ পানীত কেতিয়াও কিয় কীট নালাগে, কেতিয়াও কিয় সেই পানীৰ দুৰ্গন্ধ নোলায়, কেতিয়াও কিয় সেই পানী অপবিত্ৰ নহয়, সদায় কেতিয়াও পৰিষ্কাৰ হৈ থাকে সদায়। ঠিক আছে, কেতিয়াও লেতেৰা নহয়।
কিহৰ কাৰণত এনেকুৱা হয় সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিলোঁ বন্ধুসকল। ভাৰতবৰ্ষৰ এখন প্ৰসিদ্ধ নদী গংগাৰ ধাৰ্মিক আৰু পৌৰাণিক মাহাত্ম্য বহুত আছে। আপোনালোকে যদি আগলৈও আৰু এনেকুৱা ধৰণৰ ধাৰ্মিক আৰু পৌৰাণিক মাহাত্ম্য জানিব বিচাৰে গংগা নদীৰ ওপৰত, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। মই অন্য ভিডিঅ'ত এই বিষয়ে বিস্তাৰভাৱে লৈ আহিম। আজিৰ ভিডিঅ'টো বনাইছিলোঁ যে গংগাৰ পানীত সদায় কিয় পবিত্ৰ হৈ থাকে, সদায় কিয় পৰিষ্কাৰ হৈ থাকে, এইটো শাস্ত্ৰীয় যি ধাৰণা, শাস্ত্ৰীয় ধাৰণাৰ লগতে বৈজ্ঞানিকভাৱেও কিমান দূৰ সত্য সেই বিষয়ে অৱগত কৰাবলৈ। শেষত দেখা পোৱা গ'ল বন্ধুসকল যে বৈজ্ঞানিকসকলেও মানি লৈছে যে গংগাৰ পানীত বেক্টেৰিয়াফেজ নামৰ এক ধৰণৰ জীৱাণু থাকে, যাৰ কাৰণে গংগাৰ পানী সদায় পৰিষ্কাৰ আৰু পৰিচ্ছন্ন হৈ থাকে। আৰু পবিত্ৰ বুলিতো এইটো আমাৰ হিন্দু ধৰ্মৰ ধৰ্মীয় যিবিলাক গ্ৰন্থ আছে সেইবিলাক গ্ৰন্থই আগতে গংগাক স্বীকাৰ কৰি থৈছে। তো আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই, ধন্যবাদ।